আমি এটা যিকোনো ব্যৱসায় কৰি মৌমাখি, গাখীৰ, মুৰ্গী, গাহৰি, সৰু পিঠা পনা বা তাঁতশালৰ কাম আমি যেনেকে বিচাৰো আমি এই 10,000 টকা আমি ব্যৱহাৰ কৰিম। তৃতীয়তে মই আৰু এটা সহজ উপায় দিছো যে মোৰ হাজবেণ্ডৰ বা মোৰ ঘৰৰ এখন দোকান আছে বা মোৰ ঘৰৰ কিবা ব্যৱসায় আছে, সেই ব্যৱসায়টো যদি আপোনালোকে এই 10,000 টকাটো খৰচ কৰে ঘৰৰ ব্যৱসায়টো ভাল হ'ব। তাৰমানে আমি গ্ৰুপত দিম, নহলে আমি নিজে খৰচ কৰিম, নহলে আমি ঘৰৰ ব্যৱসায় যি ব্যৱসায় ইতিমধ্যে আছে তাতে আমি টকাটো খৰচ কৰিম। এই তিনিটাৰ যিকোনো ধৰণে আপোনালোকে খৰচ কৰক, আমি অহা বছৰ আপোনালোকক আকৌ 25,000 টকাকৈ আমি আপোনালোকক দিয়াৰ ব্যৱস্থা কৰিম। আজি 10,000, তাৰ পিছত অহা বছৰ 25,000। বিশ্বাস আছে নে নাই মোৰ ওপৰত? আকৌ পাব বুলি বিশ্বাস আছে নে নাই আপোনালোকৰ? আছে? যদি মোৰ ওপৰত বিশ্বাস আছে, এই 10,000 টকা মই দেখুৱাই দিয়া 3টা ৰাস্তাৰ ভিতৰত খৰচ কৰক। অহা বছৰ আমি বেংকৰ লগত লগ লাগি আপোনালোকক 25,000 টকা দিম। আৰু 25,000 টকা যেতিয়া আপোনালোকে এনেকৈ খৰচ কৰিব, তাৰ পিছৰ পৰ্যায়ত বেংকৰ সৈতে লগ লাগি আমি আপোনালোকক আৰু 50,000 টকা আপোনালোকক আমি দিয়াৰ ব্যৱস্থা কৰিম। তাৰমানে 10,000 কণী পাৰিব 25,000 আৰু 25,000 কণী পাৰিব 50,000। বুজি পালে নে নাই আপোনালোকে? এতিয়া বুজি পালে? কিন্তু অহা বছৰলৈকে যদি যাৰ যাৰ ঘৰত 3টা বাচ্চা আছে আৰু যদি 4 নম্বৰটো হৈ যায় তেতিয়া কি হ'ব? তেতিয়া কি হ'ব? তেতিয়া পাম নে নাই টকা? পাম নে নাই? কোনে কোনে গম পায় তেওঁলোকে হাত দাগক। পাম নে নাপাম? নাপাম। এতিয়া কোনবাই কি ক'ব যে মামা মই কি কৰিম, আল্লাহ দি দিলে, হয়নে? এতিয়া মই এটা কথা কৈছো, বাচ্চা আল্লাহ নিদিয়ে, বাচ্চা কোনে দিয়ে? হাজবেণ্ড আৰু ৱাইফে মিলি বাচ্চাৰ জন্ম দিয়ে, হয়নে নহয়? এনে আল্লাহ ইয়াৰ মাজত কিয় আনিব লাগে? ভগৱানক কিয় আনিব লাগে? অৰ্থাৎ আমাৰ যদি ঘৰত বাচ্চা জন্ম হয়, আমি বাচ্চাক স্কুলত পঠাব লাগিব, বাচ্চাক পঢ়াব লাগিব। আমি ক'ৰ পৰা উদ্যমিতা কৰিম, ক'ৰ পৰা আমি প্ৰডাকশ্যন কৰিম? বাচ্চা গাখীৰ খুৱাই থাকিব লাগিব, আমিতো কাম কৰিব যাব নোৱাৰো, হয়নে নহয়? সেইকাৰণে যিসকল এই আঁচনিৰ লগত জড়িত হৈ থাকিব, তেওঁলোকে যদি জনজাতীয় লোক হয়, আমাৰ চাহ বাগিচাৰ মোৰ বাইদেউসকল আহিছে, তেওঁলোকৰ কাৰণে 4টা আৰু আমাৰ কাৰণে 3টা হ'ব। পিছত কোনেও আল্লাহক দোষ নিদিব, ঠিক আছে? আল্লাহক ইয়াত নানিব আৰু, ঠিক আছে? ইয়াতে মামা থাকিলে হ'ল আৰু এইটো আঁচনিত। ইয়াত আৰু আল্লাহক লৈ আহিলে আল্লাহ কষ্ট পাব। আল্লাহৰ বহুত কাম থাকে, ভগৱানৰো বহুত কাম থাকে, হয় নে নহয়? সেইকাৰণে আজি গৈ হাজবেণ্ডসকলক ক'ব যে যি হ'ল হ'ল, আজিৰ পৰা আৰু একো নহ'ব, হ'ব?
এই বাইদেউসকলৰ চিন্তা হৈছে অকণমান। চিন্তা নকৰিবি, মোৰ কথা কবি গৈ পেলাই যে মই কৈছো বুলি, হ'ব? আমাৰ যাৰ দুটা আছে তাৰ তিনিটা হ'ব পাৰে, আৰু যদি আমাৰ বড়ো জনগোষ্ঠী, চাহ বাগিচা জনগোষ্ঠী তিনিটা হলে চাৰিটাও হ'ব পাৰে। কিন্তু যাৰ তিনিটা আছে সি চাৰি হ'ব নালাগে, আৰু যাক মই চাৰি কৈছো সি পাঁচ হ'ব নালাগে, হ'ব? ইমানতে হলে হৈ যাব। এতিয়া এই আঁচনিটো যেতিয়া আমি কৰিব গৈছো, আমাৰ 10,000 টকা দিওঁতে আমাক লাগিছে 4,000 কোটি টকা। যেতিয়া আমি 25,000 দিম আমাক লাগিব 10,000 কোটি টকা। 10,000 টকা নহয়, 10,000 কোটি টকা। আৰু যেতিয়া আমি 50,000 দিম আমাক লাগিব 25,000 কোটি টকা। কিন্তু যেনেকৈ নহওক বেংকৰ সৈতে লগ লাগি মই টকা যোগাৰ কৰিম, 40 লাখ মহিলাক আমি লাখপতি বাইদেউ বনাবই লাগিব, আৰু তাৰ কাৰণে আমি সকলোৱে একেলগে কাম কৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।